হেল্ল' আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজিৰ ব্লগটিলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি চাওঁচোন কি দেখাব পাৰিম। যেনে ব্লগ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি দিনত আপোনাৰ ঠাইডোখৰলৈ গৈছিলোঁ। ঠাইডোখৰৰ নাম হৈছে আপোনাৰ ৰাজাভেটি। তো কথাটো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ৰাজাভেটি নামটো শুনিলে যেনিবা কিবা ইতিহাসৰ গোন্ধ থকা যেন লাগে মানে, কাৰণ ঠাইডোখৰৰ নাম হ'ল ৰাজাভেটি। আৰু কি কাৰণে হ'ল কি নহ'ল নাজানো, আৰু বৰ ইতিহাস মই সেই বিষয়ে নাজানো যে কি কাৰণে ৰাজাভেটি নাম হ'ল ঠাইডোখৰৰ, কিন্তু অনুভৱ হয় যে নিশ্চয় কিবা ডাঙৰ ইতিহাস এটা লুকাই আছে। গতিকে জনাসকলে জনাবচোন, ৰাজাভেটি ঠাইডোখৰৰ নাম ৰাজাভেটি কেনেকৈ হ'ল। এইবোৰ দেখিছে, এই ঘৰৰ কুঁহিয়াৰ দেই, দেউতাই লগোৱা। কেইজোপামান হৈছিলে বাৰু, তাৰে ভিতৰত ইয়াতো কেইজোপামান আছে। কেইজোপামান খোৱা হ'ল, ঘৰৰ পূজাত ব্যৱহাৰ কৰা হ'ল, আৰু কেইজোপামান আছে সেইখিনিও পৰৱৰ্তী সময়ত ঘৰৰ পূজাত ব্যৱহাৰ কৰিব লাগিব। মই সেইদিনাখন একডাল খালোঁ বাৰু। এই ইয়াতে হাল মাৰি আছিলে দেউতাই ট্ৰেক্টৰৰ সৈতে। সৰিয়হ দিছিলে কিন্তু বৰ ভাল হোৱা যেন লগা নাই। আৰু সেইফালে মটৰ দিছে, আপোনাৰ সেইটো দৰাত মটৰ মাহ দিছিলে, কিন্তু পানীৰ অভাৱত হয়তো চাগে খুব বেছি ভাল হোৱা নাই। যদি সময় আছে বাৰু, সদ্যহতে গজালি মেলিছে, অলপ অলপ ওলাইছে। পৰৱৰ্তী সময়ত হয়তো ডাঙৰ হ'ব পাৰে, দেখাম বাৰু ডাঙৰ হ'লে। ৰাইজে ধান চান কাটি একদম আজৰি হৈছে, আৰু দুই এদিনৰ ভিতৰত শেষ হ'ব। সমস্ত পথাৰ খালীকৈ হৈ যাব। আমাৰো শেষ হ'ল, বাকীখিনিৰো মোটা আধা আধি শেষ হৈছে, আৰু কেইদিনমানৰ পিছত মুকলি পথাৰ। আমাৰ পুখুৰী পাৰত দেই, দেখাইছোঁ বাৰু। সেইটো এনেকৈ লেচু কেইজোপামান আছে, লেচু গছ 3 বছৰমান হ'ল। 3 বছৰ লগোৱা হৈছে, কিন্তু এতিয়ালৈকে লগা নাই। নাৰ্চাৰী পুলি আছিলে, জানো কিয় লগা নাই। এইটো একজোপা, এইজোপা আছে ইয়াতে 1 2 3 4 5 6 7 জোপা আছে। 7 জোপা লেচু আছে। চৰি দেই, এতিয়া 1 জোপাটো লগা নাই। ঘৰত আছে আপোনাৰ 2 জোপা 3 জোপা, দুটাৰে ভিতৰত 1 জোপাত লাগে, খাবলৈ পাওঁ। 1 জোপাত 2 জোপাত লাগে, 1 জোপাত খালি কম হয়, বাকী 1 জোপাত অলপ ভালেমান হয়, খাবলৈ যথেষ্টখিনি হৈ যায়। গাঁৱৰ ৰাইজেও খায়, আমিও খাওঁ। এইখিনি হ'লে যথেষ্ট বেছি হ'ব। এতিয়া আৰু আপোনালোকেও খাব পাৰিব কেতিয়াবা লেচুৰ ছিজনত। পুখুৰীৰ পাৰটোত আহিলে মানে কিবা মনটো ভাল লাগি যায় দেই। একদম নিৰিবিলি পৰিৱেশ, শান্ত, একো চিঞৰ বাখৰ নাই, মিলমিলীয়া বতাহ, কিবা এটা ভাল লাগে মানে। এইফালে আকৌ
চাং পাতি দেউতাই উৰহি দিছে। উৰহি ফুল আছে, ফুল দিছে বাৰু কম পৰিমাণে, কিন্তু লাগা নাই। মাজে মাজে কল তামোল কুঁহিয়াৰ এনেকৈ দিয়া হৈছে। আম গছো আছে আৰু দুই চাইডে আপোনাৰ ছজিনা গছ আছে। ছজিনা গছ আমাৰ ঘৰত হয় বাৰু ছজিনা যথেষ্টখিনি, খাবলৈ হয়, বেচিবলৈও হয়। ওচৰ পাজৰ সকলোখিনিক প্ৰায়ে দিব পৰালৈকে হৈ যায়। উৰহি লগোৱা চাঙৰ তলত গৈ দেখাব নোৱাৰিলোঁ, মানে বিশেষ কাৰণ এটি আছে। মুখে মুখে প্ৰবাদ এটি আছে, মাহঁতেও কয়, জ্যেষ্ঠজনেও কয়, আমাৰ গাঁৱৰ মানুহ। মোক মানে কুকুৰে কামুৰিছিলে। কুকুৰে কামোৰা আপোনাৰ আজি 1.5 মাহমান হৈছে। ভেকচিন ল'লোঁ, ৰেবিছ ল'লোঁ, আপোনাৰ 4টা ড'জ দিলে, টি বেজীৰ সৈতে 5টা। পূৰা কোৰ্চটো ক্লিয়াৰ কৰিছোঁ। কিন্তু প্ৰবাদ এটি আছে মানে আমাৰ গাঁৱলীয়া, যে কুকুৰে কামুৰিলে উৰহি তলত যাব নালাগে, মানে উৰহি গছৰ তলত যাব নালাগে, উৰহি খাব নালাগে। সেইটো কাৰণে মই অলপ আঁতৰি থাকোঁ বাৰু উৰহি চাংটোৰ কাষত, উৰহি লতাকেইটাৰ কাষৰ পৰা। মানে কথাটো শুনিব লাগে, আৰু জ্যেষ্ঠজনে কোৱা কথাখিনি প্ৰায়ভাগ মানে মিছলীয়া হৈ নাযায়, আৰু সেইটো কাৰণে অলপ বাচি থাকোঁ দিয়ক। আজিৰ ভিডিঅ'টি, আজিৰ ব্লগটি চাব আৰু কেনেকুৱা হৈছে জনাব। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।